কেছ উঠাই ল'লে শংক সংঘই টাই আহোম টাইপা নামৰ যোনটো সংগঠন আছিল সেই সংগঠনটোৰ ওপৰত দিয়া সেই কেছ শংক সংঘ লোকে উঠাই ল'লে আৰু যি টাইপা নামৰ যোনটো সংগঠন আছিল সেই সংগঠনটো আৰু যি আহোমসকলে যি কেছ দিছে শংকৰ সংঘৰ ওপৰত যোনসকল লোক সেই লোকসকলক দিয়া কেছো উঠাই ল'লে। মই ভাবিছিলোঁ এনেদৰে মোকামিলা হ'ব, কিন্তু আজিলৈকে এতিয়ালৈকে মোকামিলা হোৱা নাই। মই ভাবিছিলোঁ যিহেতুকে ভাই ভাইৰ মাজত কাজিয়া হৈছে, ভাই ভাইৰ মাজত ভুল বুজাবুজি হৈছে, এনেও ভুল বুজাবুজি ভাগিব, কিন্তু আজি পৰ্যন্ত ভুল বুজাবুজি ভগা নাই। মই ভাবিছিলোঁ কেছ উঠাই ল'ব, এনেও উঠাই ল'ব, মিলামিলি এনেও হ'বই লাগিব, দুটা পক্ষই কেছ উঠাই ল'ব ভাবিছিলোঁ, কিন্তু আজিলৈকে কেছ উঠাই লোৱা নাই, মিলামিলি হোৱা নাই। নিউজত পাইছোঁ আহোমসকলৰ যি আহোম যোনসকল লোক আছে মহিলা কেইগৰাকীমানক দেখিছিলোঁ নিউজত কেছ দিব আহিছে। আচলতে এই যে সংঘাতটো হৈ আছে এইটোৰ পৰা আমাৰ কিবা লাভ হৈছেনে? মই যদি কওঁ একো লাভ হোৱা নাই, একো লাভ হোৱা নাই। কাৰণ কেলৈ আমি সকলো অসমীয়া হয়, অসমত বাস কৰিছোঁ, জাতি বৰ্ণ ভাষা মানে নিৰ্বিশেষে আমি সকলো অসমীয়া হয়, আৰু অসমীয়া হৈয়ে যদি আমি অসমীয়া কাজিয়া লাগোঁ, ভাই ভাই কাজিয়া লাগোঁ, কিমান লোকচান হয়, কিমান ডাঙৰ লোকচান হয় নকওকচোন আপোনালোকে। তো আচলতে মই এইখিনি কথা চিন্তা কৰি আছোঁ দেই। আচলতে নাপায় কাজিয়া লাগিবলৈ, নাপায় এনেদৰে সংঘাত সৃষ্টি কৰিবৰ কাৰণে। তো মই ভাবিছিলোঁ কেছ উঠাই ল'ব, মোকাবিলা হ'ব, কিন্তু আজিলৈকে হোৱা নাই। এইটো মনটো বেয়া লাগি আছে। আচলতে এনেকুৱা কথা দেই, ভুলটো মানুহৰ হৈ যায়, ভুল মানুহৰে হয়, ভুলটো বেলেগৰ নহয়তো, ভুল মানুহৰে হ'ব। আৰু ভুলটো নিজে ভাঙিব লাগিব, মানুহে ভাঙিব লাগিব। ভুলটো আমি নিজে ভাঙিব লাগিব। মই যদি কিবা ভুল কৰিছোঁ, ভুলটো মই দেখিব লাগিব। মোক যদি কোনোবাই আঙুলিয়াই দিয়ে যেন তই এইটো ভুল কৰিছ, সেই ভুলটো মই নিজে উপলব্ধি কৰিব লাগিব, হয় মোক ক'ৰবাত ভুল হৈছে নেকি। আৰু সেইটোকে যদি উপলব্ধি নকৰি যদি লাগিব যায়, তেতিয়া কথাটো কেনেকুৱা হয় নিজে চিন্তা কৰক। মই ভুল কৰিছোঁ যদি মই ভুলটো বিচাৰিব লাগিব, এপাকত চিন্তা কৰিম দেই এনেকৈ, সঁচাকৈ মোৰ ভুল হৈছে নেকি, ভুল হৈছে নেকি, তো এনেকৈ চিন্তা কৰিম। যদিহে মই ভুলটো পাই যাওঁ, তেতিয়া মই ক্ষমা নালাগে, যি কৰিব নালাগে কিয় মই খুজিবলৈ মই সাজু আছোঁ। আৰে বাবা, ক্ষমা খোজাটো অপৰাধ নহয়, এটা মহান গুণ হয়, মহান এটা ধৰ্ম হয়। যোনে ক্ষমা খুজিব, যোনে ক্ষমা বিচাৰিব, সেইটো এটা ডাঙৰ মহান গুণ হয়, মহান, এইটো ডাঙৰ গুণ হয়, মহান ধৰ্ম হয়। আৰু তাতোতকৈও ডাঙৰ ধৰ্ম হ'ল যাক আপুনি ক্ষমা খুজিব, যাক আপুনি হ'ব দিয়ক মোৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক, যাক আপুনি ক'ব নহয়, আৰু যোনে আপোনাক ক্ষমা কৰি দিব, সেইটো কিন্তু এই ক্ষমা খোজাটোতকৈ ক্ষমা কৰি দিয়াজনে যোনটো কাম কৰিব, সেইটো কিন্তু তাতোতকৈ মহা ডাঙৰ গুণ হয়, মানে ধৰ্ম হয়। ঠিক আছে, তো সেইকাৰণে ক'ব বিচাৰিছোঁ এইবিলাক আৰু ইমানকৈ কাজিয়া লাগি কিবা কৰি লাভ নাই। কাৰণ কেলৈ ঘৰতে ঘৰতে ভায়ে ভায়ে যদি কাজিয়া লগা যায়, পয়ে আশ পাব, পয়ে আখৈ পাব। ঠিক আছে, হাঁহিব, ভাল হৈছে দে লাগক, সুবিধা লোৱাই সুবিধা ল'বলৈ বিচাৰি আছে, চান্স। সঁচা কথা কৈছোঁ, কিছুমানে আকৌ লগাবলৈও বিচাৰি থাকে, সংঘাতটো লাগি যাওক। কিছুমান উঠোৱা মানুহ থাকে, লাগি যাওক না, আমাৰে ভাল হ'ব, তো তেনেকুৱা কিছুমান থাকে। আচলতে এইবিলাক লাগি একোডাল লাভ নহয়, বৰঞ্চ লোকচানে হয়। কি লাভ আছে? মই আমুকক কেছ দিছোঁ, সি মোক কেছ দিছে, কিডাল লাভ হ'ব? সেই ওপৰ মহলাত ধনী হ'ব। আজি মোক যদি কোনোবাই এখন কেছ দিছে, ঠিক আছে, সেই কেছ দিয়া মানুহজনৰ অকল যেন ধন নাযাব সেইটো নহয়, মোৰ ধন যাব, তাৰো ধন যাব। কেছ দিয়া মানুহজনৰ যিমান কষ্ট হ'ব, মোৰো সিমান কষ্ট হ'ব। ল'ৰা যিমান মানে খেদাও যিমান, ল'ৰাও সেই একেই। যোনজনে পলাব না, পলোৱা যিমান, খেদাও সেই একে সমান ভাগৰ হয়। সেইকাৰণে কৈছোঁ এইবিলাক কাজিয়া লাগি কাম নাই, মিলা মিলিলে আহিব লাগে। যদি ভুল হৈছে বুলি কৈছে, ভুলটো মানি ল'ব লাগে। কি ডাঙৰ কথানো, কি ডাঙৰ কথা, এইটো কোনো ডাঙৰ কথা নহয়। ভুলটো যদি মানি ল'লে মানে সৰু হৈ নাযায় নহয়।
বৰঞ্চ ডাঙৰহে হ'ব। সঁচা হয় পায় নিজৰ ভুলটো বুজি পালে দহাই তেনেকৈ ক'ব, কওক হয় নহয় আপোনালোকে, দহাই তেনেকৈ ক'ব। কিন্তু সেই ভুলটোকে নামানি আৰু তিলটোকে তাল কৰি থাকিলে নহ'ব। আচলতে মই আমুকৰে ভুল হ'ল বা তামুকৰে ভুল হ'ল বুলি ক'ব যোৱা নাই, ভুলটো মুঠতে উপলব্ধি কৰিব কৈছোঁ, মানে বুজিবলৈ চেষ্টা কৰিবলৈ কৈছোঁ যেন ভুল হৈছে নেকি। তো এজন মানুহে শংকৰ সংঘৰ এজন মানুহে ক্ষমা বিচাৰিলে। আচলতে নিজৰ আপোনালোকে সকলোৱে পাইছেই, যি কৈৱত্যৰ যোনসকল লোক আছিল সেই কৈৱত্যৰ লোকসকলৰ ওপৰত কিবা মন্তব্য দিছিল, অনিচ্ছাকৃত হওক বা ইচ্ছাকৃতভাৱে হওক বা এইটো কোনো ক'বলৈ যোৱা নাই, কিন্তু কৈৱত্যৰ লোকসকলক যি কৈছিল আৰু সেই ভুলটো বিচাৰি পালে। কৈৱত্যৰ লোকসকলৰ মনত আঘাত লাগিল আৰু সেই আঘাত লগাৰ কাৰণে কেছ দিবলৈ গৈছিল, আৰু কেছ দিবলৈ যাওঁতে মানে এইজনে ভুলটো বুজি পালে, সঁচাকৈ মোৰ ভুল হ'ল, আৰু ভুলটো নিজে দেখিলে আৰু দেখি কেনে ক্ষমা বিচাৰিলে। ছ'চিয়েল মিডিয়াত সংবাদ মাধ্যমৰ আগত কৈছে ক্ষমা কৰি দিয়ক আৰু লগতে মোৰ কথাটো উঠাই লৈছোঁ বুলি কৈছে। সেইটোতো এজনক এটা ছাপোৰ্ট মানে চেলুট দিব লাগিব, ধন্যবাদ দিব লাগিব। মহান মানুহ হয় এজন। আচলতে মানুহ হ'লে এনেকুৱা মানুহ হ'ব লাগে, ভুলটো কৰিব আৰু ভুলটো দেখুৱাই দিয়া পাছতো যদি ভুলটো যদি নেদেখে, এইটো বৰ ডাঙৰ কথা, মানে উল্টা আইন, মানে এইটো উল্টা যুঁজিবহে তাৰমানে, তেনেকুৱা কথা। আচলতে মই শংকৰ সংঘ গাতে যেন ভুল আছে বা টাইপা গাতে ভুল আছে মই এইটো ক'বলৈ যোৱা নাই। আপোনালোক গুণী জ্ঞানী মানুহ, শংকৰ সংঘৰ পক্ষতো বহুত শিক্ষিত লোক আছে, বহুত গুণী জ্ঞানী লোক আছে, আৰু টাইপা সংগঠন যে আহোম লোকসকলৰ ওচৰতো বহুত গুণী জ্ঞানী মানুহ আছে, বহুত শিক্ষিত লোক আছে। আপোনালোকে বহক, কথা পাতক, আলোচনাত বহক, আৰু আলোচনাত নবহিলে এনেকৈ যদি হৈ থাকিলে মানে পৰিস্থিতি আৰু বিষম হ'বগৈ। আৰু যিহেতুকে স্পষ্টকৈ কৈ দিছে টাইপা সংগঠন লগ লাগি কাৰণে, আৰু 10টাকৈ সংগঠন আহোমৰ, ঠিক আছে, সেইটো স্পষ্টকৈ কৈ দিছে। যি শংকৰ সংঘৰ যি অধিৱেশন একদম নিষিদ্ধ। কাৰণ কেলৈ, যিকোনো প্ৰকাৰে নহওক কিয় অধিৱেশন হ'ব নিদিয়ে। ৰাজ্য বন্ধ দিব, ডিষ্ট্ৰিক্ট বন্ধ দিব, যিকোনো প্ৰকাৰে নহওক বন্ধ দিব। তাতোতকৈ ডাঙৰ কথা কৈছে যি OBC চাৰ্টিফিকেট, সেই OBC চাৰ্টিফিকেটো নিদিয়ে বুলি কৈছে। যোনসকল লোকে, যোনসকল আহোম লোক, যোনসকল আহোম জাতীয় যোনসকল লোক আছে, সেই আহোম সম্প্ৰদায়ৰ যোনসকল লোক আছে, সেইসকলে যদি শংকৰ সংঘৰ লগত যদি কেনেবাকৈ যদি জড়িত হৈ থাকে বা কিবা হৈ থাকে, সেইসকলক OBC প্ৰমাণ পত্ৰ নিদিয়া কথা কৈছে। এইবিলাক ভাল হৈছে জানো বাৰু, কওকচোন আপোনালোকে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, যিহেতুকে এজন সাধাৰণ নাগৰিক হিচাপে, সাধাৰণ লোক হিচাপে মই কথাখিনি কৈছোঁ, এইবিলাক লাগি থাকি কাম নাই, নিজৰে লোকচান। ভাই ককাইৰ মাজত কাজিয়া লাগিলে আৰু পৰে আশ পায়। ছাপ'জ ধৰি লওকচোন, এখন ঘৰত যদি ককাই ভাই কাজিয়া লাগি যায়, ঘৰ দুফাল হ'ব, হয় নহয়? এতিয়া আমাৰ এই অসমতে যদি অসমীয়াসকলে যদি এনেকৈ যদি কাজিয়া লাগি থাকে, দুফাল হ'ব, আৰু দুফাল হ'লে মানে আৰু পৰে সুবিধা পাব, হয় নহয়, কওক আপোনালোকে। তো সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। আচলতে মই ভাবিছিলোঁ দেই, মানে কিনো আৰু কেছ উঠাই ল'ব, দুটা মোকামিলা হ'ব, সেনেকৈ বুলি ভাবি আছিলোঁ, কিন্তু আজিলৈকে হোৱাই নাই। আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, মোৰ মনৰ ভাষাখিনি ক'লোঁ, মোৰ নিজৰ মনৰ কথাখিনি ক'লোঁ আপোনালোকৰ আগত। আৰু কথাখিনি কওঁতে যদি কিবা যদি অনিচ্ছাকৃতভাৱে যদি ভুলবশতঃ যদি কাৰোবাৰ মনত যদি দুখ দিছোঁ বা ভুলবশতঃ যদি নক'বলগীয়া শব্দ কৈ পাইছোঁ, এইটো মাফ কৰি দিব। কাৰণ কেলৈ, আচলতে এইবিলাক কথা ক'বলৈ মন যায়, যিহেতুকে একদম সাধাৰণ নাগৰিক হিচাপে মই কৈছোঁ, সাধাৰণ ৰাইজ, একদম মানে সাধাৰণ, ঠিক আছে, একদম আপোনালোকক কথাখিনি কৈছোঁ। আপোনালোকে যিহেতুকে ভিডিঅ'টো ইমান পৰে চালে, মতামত আগবঢ়াব। মোৰ কমেণ্ট বক্স খোলা থাকে, কমেণ্ট বক্স মই কেতিয়াও অফ নাৰাখোঁ, কমেণ্ট বক্স খোলা আছে। আপোনালোকে কমেণ্ট এটা কৰিব, আৰু লগতে চেনেলটো একদম ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহে মই দিয়া ভিডিঅ'সমূহ সৰ্বপ্ৰথমে আপোনালোকে পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এইটো পেটকুলি স্বভাৱটো নাৰাখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, হ'ব দিয়ক। অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।